চৰকাৰী ভূমি জলাশয় পাহাৰৰ ওপৰত অবাধ বেদখলৰ পিছত সম্প্ৰতি এৰা নাই মন্দিৰৰ ভূমি বেদখল কৰিবলৈ। পুৰাণ প্ৰসিদ্ধ উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়ৰ ভূমি বেদখলৰে দেৱালয়খনৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে। দেৱালয়খনৰ শ শ বিঘা ভূমি হস্তগত কৰাৰ পিছত এছামে মন্দিৰ চৌহদৰ ভূমিও বেদখল কৰি আহিছে। কি খ্ৰীষ্টান কি ইছলাম ধৰ্মৰ লোক সকলোৰে অগ্ৰাসন এতিয়া মন্দিৰৰ ভূমি। দেৱালয়ৰ ভূমিত ঘৰ সাজি ভাড়া লৈ দিয়াৰ লগতে দোকানত ভাং ড্ৰাগছৰ বেহা গৈ তোলাৰ অভিযোগ। দেৱালয়ৰ সন্মুখত থকা চাহৰ দোকানত সুদীৰ্ঘ দিন ধৰি ৰাগিয়াল নিচাযুক্ত সামগ্ৰীৰ বেহা চলাই অহাৰ পিছতো নীৰৱ দেৱালয় পৰিচালনা সমিতি। ঐতিহাসিক দীৰ্ঘেশ্বৰী দেৱালয়ৰ পৰিৱেশ বিনষ্ট কৰি অহা অপশক্তি আৰু বেদখলকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপিত হৈছে। অন্যথা বেদখলকাৰীৰ কবলত পৰি এই পুৰাণ প্ৰসিদ্ধ দেৱালয়খন মানচিত্ৰৰ পৰা চিৰদিনৰ বাবে নাইকা হৈ যাব। এই দীৰ্ঘেশ্বৰী দেৱালয় আজিৰ নহয়, প্ৰাচীন কামাখ্যা যিমান দিন ধৰি আছে কালিকা পুৰাণত উল্লেখিতও আছে, যোগিনী তন্ত্ৰ আদিতো উল্লেখ থকা এখন প্ৰাচীন দেৱালয়। ইয়াৰ মাটিকালি কিমান ক'ব নোৱাৰি, আগত কিমান আছিল পুৰাণত উল্লেখ থকা তন্ত্ৰত উল্লেখ থকা এইবিলাক লৈ বহুত মাটি আছিল আৰু ৰজাদিনীয়াও বহুত মাটি আছিল, সেইবিলাক কথা নকওঁৱেই বাৰু। এতিয়া যিখিনি মাটি আছে সেই মাটিখিনিও তেনেই তাকৰীয়া যেন অনুভৱ হৈছে আৰু আমি দেখিবলৈ পাইছো কিছুমান বিধৰ্মী মানুহেও সেই স্থানখণ্ডত ভূমিখিনি দখল কৰি এটা অগ্ৰাহী মনোভাৱ লৈ আহি আছে। যেনেকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কিন্তু উল্লেখজনীয় কিছুমান পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ঠায়ে ঠায়ে বেদখলকাৰী আৰু যে ভাৰতীয় নাগৰিকো নহয় বুলি এটা দাবী উঠিছে, সেনেকুৱা মানুহেও কিছুমান স্থান দখল কৰা বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমি বাতৰি আদিতো দেখিবলৈ পাওঁ আৰু আমি কিছুমান সন্দেহযুক্ত মানুহকো দেখিবলৈ পাওঁ। এনেকৈ যদি এটা অগ্ৰহণ ঘটি থাকে, ইতিমধ্যে কিছুমান প্ৰাচীন সত্ৰ কিছুমান নামঘৰ নিশেষৰ পথত, কিছুমান সত্ৰতো নিশেষ হৈয়ে গৈছে। গতিকে দীৰ্ঘেশ্বৰীৰ এই দেৱালয়খনো সময় থাকোঁতে জোৰপুৰি হাত নাপাওঁতেই যদি মুক্ত কৰে, বিশেষকৈ এইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টি, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই সমষ্টিটোতেই যদি এনেকুৱা হ'বলৈ ধৰে বা ধৰিছে, গতিকে যদি এনেকুৱা হৈ আছে বা হৈ থকা কিছু পৰিমাণে দেখিবলৈও পোৱা গৈছে, ইয়াতে যদি মুখ্যমন্ত্ৰী মহোদয়ে এই কাৰ্যত এতিয়াই ইয়াতে মানে সমুচিত ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়া ইয়াৰ অস্তিত্বৰ লগতে এই ৰাইজো মানে কৃতাৰ্থ হ'ব আৰু মন্দিৰৰ অস্তিত্বটোও বজাই ৰাখিব। এই আমাৰ সনাতন সংস্কৃতিটো আমি ধৰ্ম বুলি এটা ক'ব বাৰু নোখোজো। ধৰ্ম আমাৰ ইয়াতে যাকে যোনে যিয়ে ভাল পায় তাত ক'বলগীয়া একো আপত্তি নাই, কাৰণ আনৰ অন্যায় নোহোৱাকৈ কোনোবাই যদি যিহেতু ধৰ্ম নিৰপেক্ষ স্থান ধৰ্ম কৰক। কিন্তু আমাৰ ইয়াতে এই সনাতন সংস্কৃতিটো অকল ধৰ্মই নহয়, ইয়াৰ লগত এটা সংস্কৃতি, এখন ৰাজ্য, এখন দেশ, এটা ইতিহাস জড়িত হৈ আছে। এই সনাতন সংস্কৃতিটো সম্পূৰ্ণভাৱে নিশেষ হৈ যাব দিব নোৱাৰি আৰু আমি সেই সংস্কৃতিতে জন্মগ্ৰহণ কৰি ইয়াতে আমি দেখি আহিছো। ইয়াতে যদি কিছুমান আৰু স্থানে স্থানে দেখিবলৈ কেতিয়াবা পোৱা যায়, সেই পিনে কেতিয়াবা মই অহা যোৱা কৰো, কিছুমান এনেকুৱা সন্দেহযুক্ত মানুহে যেন কিছুমান স্থানে স্থানে নিচাহে কৰিছে নে কিবাই কৰিছে, এইবিলাক সিমান আমি অকলে যোৱা অহা কৰো যেতিয়া মাটিখিনি ধৰক এতিয়া আমাৰ বেলেগ মানুহে আহি ওচৰে পাজৰে গোটেইখিনি মাটি বৰ্তমান দখল কৰি ঘৰ দুৱাৰ বনাই তেওঁলোকে মানে দোকান বজাৰ দি বৰ্তমান চলি আছে। আমাৰ ইয়াতে খিলঞ্জীয়া মানুহ বৰ্তমান নাই, ধৰক এইবিলাক অলপ বেলেগ ধৰণৰ মানুহে এই মাটিবিলাক তাৰমানে দখল কৰি দোকান বজাৰ বৰ্তমান আমাৰ দীৰ্ঘেশ্বৰী ওচৰ অঞ্চলটোত দি আছে। উচ্ছেদ এনেই চৰকাৰে কৰিব লাগে, এতিয়া আমি আৰু উচ্ছেদটো কৰিব নোৱাৰো। চৰকাৰে যদি কৰে উচ্ছেদ, তেতিয়াহ'লে আমাৰ এইখিনি ভূমি উদ্ধাৰ কৰি দিলে আমি ভাল পাওঁ আৰু আমাৰ স্থানীয় মানুহ হিচাপে। আমাৰ এই দীৰ্ঘেশ্বৰী মন্দিৰ বুলি ক'লে উত্তৰ গুৱাহাটী এৰিয়াত বহুত পূৰ্বপুৰুষৰ পৰা মন্দিৰ এইটো, তো বহুত খ্ৰীষ্টান হওক মুছলিম হওক তেওঁলোকে দখল কৰিছে। মুখ্যমন্ত্ৰী নিজৰ সমষ্টিৰ জালুকবাৰী সমষ্টিৰ মাটি এইটো, তো তেখেতে অলপ গুৰুত্ব দিলে ভাল হয়। আমি যেনেকৈ বেলেগত উচ্ছেদ কৰিছে আমি ভাল পাইছোঁ পদক্ষেপটো, তেখেতক ধন্যবাদ জনাইছোঁ। তো আমাৰ জালুকবাৰী সমষ্টিৰ দীৰ্ঘেশ্বৰী মন্দিৰত খ্ৰীষ্টান আৰু মুছলিম মানুহে বহুত মাটি দখল কৰিছে, মন্দিৰৰ মাটি। তেখেতলোকে এইটো পদক্ষেপ লওক, আমাৰ খুব ভাল পাম আমি নৰ্থ গুৱাহাটী বা আমাৰ উত্তৰ গুৱাহাটীৰ মানুহ, জালুকবাৰী সমষ্টিৰ মানুহে খুব ভাল পাব। তেখেতক এইটো পদক্ষেপ ল'ব আমি অনুৰোধ কৰিছোঁ যে ইয়াতে দীৰ্ঘেশ্বৰী মন্দিৰৰ মাটি খ্ৰীষ্টান আৰু মুছলিম মানুহে ব্লক কৰিছে, আপোনালোকে সেইটোৰ ওপৰত এটা পদক্ষেপ লওক। আগতেতো দীৰ্ঘেশ্বৰী মন্দিৰৰ নামৰ বহুত মাটি ইতিপূৰ্বে দখল কৰি তেওঁলোকে খাই আছে, কিন্তু মন্দিৰৰ লগত লাগি থকা মাটি তেওঁলোকে এতিয়া
ঘৰ বনাই ভাড়া দি খাই আছে, কিন্তু কোনো ধৰণৰ চৰকাৰে পদক্ষেপ লোৱা নাই। মই অনুৰোধ জনাইছোঁ আমাৰ জনসাধাৰণৰ পৰা তেখেতলোকে এটা একশ্যন লওক যে ডিগেশ্বৰী মন্দিৰৰ মাটি কেনেকৈ ভাড়া দি চলি আছে মানুহসকলে, মুছলিম হওক খ্ৰীষ্টান হওক, কিন্তু আমাৰ হিন্দু মানুহক ছাইড লগাই দিছে, তেওঁলোকক এটা পদক্ষেপ ল'ব লাগে। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বয়নৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.